মৰমৰ ছাত্ৰছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ আমাৰ মৌলিক কৰ্তব্য নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনী দিয়া আছে 1 নম্বৰ চমু উত্তৰ লিখা। ইয়াৰ কোৱা নম্বৰ কুৱেশ্যনটো হৈছে নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংবিধানে নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু সাধাৰণ জীৱন ধাৰণৰ বাবে যি অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আহি পৰে, নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বুলি কোৱা হয় বা নাগৰিকৰ মৌলিক কৰ্তব্য বুলি কোৱা হয়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি? ইয়াৰ উত্তৰ হ'ব 2002 চনৰ 86তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ'ল 6ৰ পৰা 14 বছৰ বয়সৰ 6ৰ পৰা 14 বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। গ নম্বৰ কুৱেশ্যনত দিয়া আছে জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে? ইয়াৰ উত্তৰ হ'ব জাতীয় পতাকাখন দেশৰ সন্মানৰ ধ্বজা, সেয়েহে জাতীয় পতাকাক আমি সন্মান জনাব লাগে। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি? ইয়াৰ উত্তৰ হ'ব বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে বিদ্যালয়ৰ নিয়ম মানি চলিব লাগে। বিদ্যালয়ৰ স্থাৱৰ বা অস্থাৱৰ সামগ্ৰী সম্পত্তি আদিৰ প্ৰতি ধ্বংসাত্মক আচৰণৰ পৰা বিৰত থাকিব লাগে। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে সংবিধানত উল্লেখিত যিকোনো 5টা কৰ্তব্যৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব 1 নম্বৰ কৰ্তব্যটো হৈছে সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা। 2 নম্বৰ কৰ্তব্যটো হৈছে স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা। 3য় কৰ্তব্যটো হৈছে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা। আৰু 4 নম্বৰ কৰ্তব্যটো হৈছে দেশখন ৰক্ষা কৰা আৰু যেতিয়া আহ্বান কৰা হয় তেতিয়া দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। আৰু 5 নম্বৰ কৰ্তব্যটো হৈছে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভাতৃত্ববোধৰ সৃষ্টি কৰা আৰু মহিলাসকলৰ প্ৰতি মৰ্যাদা হানিকৰ অত্যাচাৰ ত্যাগ কৰা। 3 নম্বৰ কুৱেশ্যনত দিছে NCC আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকাশ হ'ব পাৰে লেখা। ইয়াৰ উত্তৰ হ'ব NCC আৰু স্কাউট গাইডৰ দ্বাৰা সমাজসেৱা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। আৰু খ নম্বৰটো হৈছে শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ শিকা। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত? ইয়াৰ উত্তৰ হ'ব ক নম্বৰটো হৈছে জীৱিত প্ৰাণীৰ প্ৰতিপালন কৰা আৰু সেইবিলাকক ৰক্ষণাবেক্ষণ দিয়া। খ নম্বৰটো হৈছে প্ৰাকৃতিক সম্পদ উন্নয়নৰ ব্যৱস্থা কৰা। গ নম্বৰটো হৈছে যিকোনো ধৰণৰ প্ৰদূষণ সৃষ্টি কৰাৰ পৰা বিৰত থকা। আৰু খ নম্বৰটো হৈছে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ ব্যৱস্থা লোৱা। আৰু অ নম্বৰটো হৈছে পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ ব্যৱস্থা কৰা। 5 নম্বৰ দিছে খালী ঠাই পূৰ কৰা। ইয়াৰ উত্তৰকেইটা তোমালোকক কৈ দিছোঁ। ক নম্বৰ উত্তৰটো হ'ব আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। খ নম্বৰ কুৱেশ্যনটো হৈছে জাতীয় পতাকা উত্তোলন কৰোঁতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে। আৰু গ নম্বৰ উত্তৰটো হৈছে 6ৰ পৰা 14 বছৰৰ সকলো শিশুক প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে। আৰু ঘ নম্বৰ উত্তৰটো হৈছে ভাৰতীয় সংবিধানত মুঠ 11টা কৰ্তব্যৰ কথা উল্লেখ আছে। 6 নম্বৰ দিছে শুদ্ধটো বাছি উলিওৱা। ক নম্বৰটো হৈছে ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে নে নালাগে? এইটো তোমালোকে জানা। ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে। উত্তৰ হ'ব লাগে। খ
খ নম্বৰ দি আছে নলা নৰ্দমা প্লাষ্টিকৰ বেগ জাবৰ জোঁথৰ পেলাব লাগে নে নালাগে এইটো তোমালোকে জানা নলা নৰ্দমাত প্লাষ্টিকৰ বেগ পেলাব নালাগে গ নম্বৰ দি আছে বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে নে নালাগে এইটো তোমালোকে জানা এইটো গছপুলি ৰুব লাগে তেতিয়াহে বানপানীৰ সমস্যা কিছু পৰিমাণে সমাধা হ'ব খ নম্বৰ কুৱেশ্যন দিয়া আছে শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব লাগে নে নালাগে পৰিহাৰ কৰিব লাগে শান্তি ৰক্ষা কৰিবলৈ হ'লে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিবই লাগিব নম্বৰ দি আছে দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে নে নালাগে এইটো লাগে হ'ব 7 নম্বৰ কুৱেশ্যন দিয়া আছে জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা ইয়াৰ উত্তৰ হ'ব জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্য হৈছে ক নম্বৰটো হৈছে মানৱ জাতিৰ উন্নতিৰ মাপকাঠি হৈছে শিক্ষা শিক্ষাৰ জৰিয়তে সমাজৰ অন্ধবিশ্বাস আৰু মনৰ কুসংস্কাৰবোৰ দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগী বিকাশ সাধন কৰিব পাৰি আৰু খ নম্বৰটো হৈছে শৃংখলাবদ্ধ জীৱনশৈলীৰ জৰিয়তে মানুহে নিজৰ নৈতিক আৰু মানৱীয় প্ৰমূল্যবোৰ জগাই তুলিব পাৰে মানসিকভাৱে সুস্থ সবল ব্যক্তিৰহে বৈজ্ঞানিক দৃষ্টিভংগীৰ দৰে চেতনা জাগ্ৰত হয়